শেহতীয়াকৈ মাৰ্কেটত আৰু এটা গৰু চোৰ ওলাইছে, এটা গৰু চোৰ নিভক কুলাংগাৰ। সাধাৰণতে মই মাৰপিট জাতীয় কথাবোৰ নকওঁ আৰু তেনেধৰণৰ ঘটনাক উদগনি নিদিওঁ, কিন্তু মই মনেৰে কৈছো, মই বিচাৰিছো অতি শীঘ্ৰে এই কুলাংগাৰটোক, এই গৰুটোক গৰু পিটন দিব লাগে। এই গৰুটোৰ নাম হৈছে মুস্তাফিজুৰ ৰহমান। চাওক কি লিখিছে গৰুটোৱে। গৰুটোৱে লিখিছে যে ভাইটি মিউজিক কোম্পানীয়ে জুবিনদাৰ মায়াবিনীৰ পৰা অহা সকলো ৰেভিনিউ গৰিমা বা আৰু দাদাৰ পৰিয়াললৈ আগবঢ়াব। এতিয়া এই গৰুটোৱে যে মায়াবিনীৰ ৰেভিনিউ আগবঢ়াব, ই কোন হয়? ই কি কৰিছে? ই মায়াবিনী বা জুবিন গাৰ্গৰ যিখিনি ইণ্ডিভিজুৱেল গান আছে তাৰ গোটেই কপিৰাইটটোত তাৰ ভাইটি মিউজিকৰ লেবেল লগাব ওলাইছে। সি কৈছে যে ইয়াৰ দ্বাৰা আমি সিদ্ধাৰ্থৰ পৰা জুবিনৰ যিখিনি গান সেইখিনি লৈ আহিম, ভাল কাম কৰিছো, চৰকাৰৰ সহায় লাগে, আৰু সেই মায়াবিনীৰ যিখিনি ৰেভিনিউ পাব সেই ৰেভিনিউখিনি গৰিমা বৌক দিব। এই কুলাংগাৰটোক গৰু পিটন কোনে দিব? এই কুলাংগাৰটোক বিচাৰি উলিয়াব লাগে, আৰু তাক যদি দেখিলো হয়, কাষত পাওঁ নহয়, তাৰ গাল ৰঙা পেলাই দিব ইচ্ছা গৈছে চৰকাৰীয়াই। এই জুবিন গাৰ্গৰ মিউজিকত কপিৰাইট লগাই ই বোলে সকলো যিমান জুবিন গাৰ্গৰ ইণ্ডিভিজুৱেল মিউজিক আছে চব বিচাৰি উলিয়াই সি বোলে কপিৰাইট লগাব। সেনেকে বোলে সি গানবোৰ সংৰক্ষণ কৰিব। এই কুলাংগাৰটোক অতি শীঘ্ৰে বিচাৰি উলিয়াব লাগে, ইয়াৰ বিৰুদ্ধে অনতিপলমে একশ্যন ল'ব লাগে। মই ৰিকুৱেষ্ট কৰিছো, ইয়াক বিচাৰি উলিয়াওক, গ্ৰেপ্তাৰ কৰক, দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে এনেকুৱা ধৰণৰ কথা, এনেকুৱা ধৰণৰ কাম আৰু দুনাই কোনেও কৰাৰ সাহস নকৰে।